ক'ত যাবি? মই শুটিং এটা কৰি আহো। Action! Happy birthday to you. Roll. Action! ভাল লাগিছে? নাই কাম নাকি? কোনে কাম দি? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে গুণেশ ব্লগ চেনেল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত দিছোঁ। হয়তো আপোনালোকে থাম্বনেইল চাই গম পাইছে। আজি মানে বহুত দিনৰ মূৰত ভাঙা টিভিত অভিনয় কৰিব যাই আছোঁ মানে, আৰু বহুত দিন কৰা নাছিলোঁ। আজি জুৱেলে মাতিলা, তো যাব আছোঁ এতিয়া ভিডিঅ' কৰিব লাগি। তো কনচেপ্ট কি নাজানো, তো আপোনালোক দেখুৱাই আছোঁ। শ্বুটিং কৰিব যাই আছোঁ, আৰু আপোনালোকৰ শ্বুটিঙৰ ভিডিঅ'টো চাই ভাল পাব। আৰু কোন কোন আছে আজি নাজানো, হঠাৎ মাতিলা পাতকৈ। তো যাই আছোঁ আৰু কি অভিনয় কৰি আছোঁ তাকো দেখুৱাই আছোঁ। তো বলকচোন, শ্বুটিঙত যাব আমাক গুটি লগ পালোঁ আধা ৰাস্তাত। ক'ত যাবি? মই শ্বুটিং এটা কৰি আহোঁ, তুমি থাক দে। বাই 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 টাটা। অ'কে অ'কে, লাহে লাহে যা, ঘৰত যা। আৰু জুৱেলত লাগিব এক পেকেট বেলুন, আৰু দাদাৰ তাৰপৰা লৈ যাওঁ বেলুন। কেইটকা পেটা? 50 টকা বোলে এইকেইটা। আৰু কিবা এটা বেলেগ শ্বুটিং হ'ব আৰু নাজানো কি হয়। তো মোক ক'লা বেলেগ কিবা লৈ আহিবি, ল'লোঁ আহি। ভালে আছা? কেনে আকৌ আৰু গাইছ সেইফালে শ্বুটিং কৰি আছোঁ এতিয়া, আৰু বাৰ্থডে মানে পাতা নিচিনাকৈ ধুনীয়াকৈ কেক অনা হৈছে। আৰু কনচেপ্টটো এতিয়া মই ভালকৈ গম পোৱা নাই, আহি কি মানে শ্বুটিং কৰিব লগা হৈছে। আৰু শ্বুটিং চলি আছে, আৰু আপোনাক দেখুৱাই আছোঁ শ্বুটিং কেনেকৈ কৰি ছবি। Action! নমস্কাৰ, আজি ভিডিঅ'টো আগবঢ়োৱাৰ আগতে আপোনাক কথা এটা ক'ব গৈছোঁ। সাধাৰণতে আমি বহুত জেগাত ঘূৰি থাকোঁ ৰ'দে বতাহে, তাৰ কাৰণে আমাৰ স্কিনটো বহুত প্ৰব্লেম আহি পৰে, আৰু এই প্ৰব্লেম আমি কোনো ধৰণে কেয়াৰ নলওঁ। আজি মই এই কেয়াৰ ল'বৰ কাৰণে এটা প্ৰডাক্ট লৈ আহিছোঁ, আৰু এইটো হ'ল কিয়ৰ স্কিন। এই কিয়ৰ স্কিনটো ক'ত কেনেকৈ পাব এতিয়া আপোনাক কৈ আছোঁ। ফাৰ্ষ্টে এটা প্লে ষ্ট'ৰত গৈ আপোনালোকে এপ ডাউনলোড কৰি ল'ব লাগিব। ইয়াৰ এটা এপ আছে, এই এপটো ডাউনলোড কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোক ডাইৰেক্ট ডক্টৰে লাইভ টু লাইভ কথা পাতিব, আৰু কথা পতাই নহয় আপোনাৰ ফেচত কেনেকুৱা ধৰণৰ শাল মন আছে, দাগ আছে, চব আপোনালোকৰ এআইৰ জৰিয়তে স্কেন কৰি দেখুৱাব। আৰু দেখুৱাই নহয়, তাৰ কথা পাতি এটা 4টা প্ৰডাক্ট আছে, এই প্ৰডাক্ট আপোনালোকক ধুনীয়াকৈ দিব। আৰু সকলোৰে বেলেগ বেলেগ হ'ব এই প্ৰডাক্টটো। তো চবেই ইউজ কৰিব, ডেকা চেঙেৰা বুঢ়া চবে। আৰু ইয়াতে এটা ভাল কথা, ডক্টৰে ডাইট লিষ্ট এখন ৰিকুইপমেণ্ট কৰে, আৰু একবাৰ যদি আপোনালোকে এই প্ৰডাক্টকেইটা কিনে আৰু বহুত দিনলৈ ইউজ কৰিব পাৰিব। আৰু এই প্ৰডাক্টকেইটা আপোনালোকে আৰামছে 3 মাহলৈ ইউজ কৰিব পাৰিব। আৰু এইফালে মোৰ স্কিনৰ প্ৰব্লেমৰ কাৰণে দিছে এইটো RJ লাইক ক্লিয়াৰ ক্ৰীম, বহুত ভাল হয় এইটো। আৰু তাৰপিছত দিছে মোক স্মুথিং হাইড্ৰা জেল, এইটো এটা বৰ ধুনীয়া আৰু কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আৰু তাৰপিছত দিছে মোক এইটো কেৰামাই কেয়াৰ ক্ৰীম, এইটো বহুত জেনুইন হয় আৰু ভাল হয়, আৰু মই ব্যৱহাৰ কৰিছোঁ, কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। আৰু আপোনালোকে নিকিনিলেও একবাৰ এপটোত যাই ভিজিট কৰিছে, আপোনাৰ স্কিনৰ কি প্ৰব্লেম আছে গম পাই যাব, তাতে ডক্টৰ আছে। আৰু এইটো দিছে চেনচিটিভ প্ৰ' ক্লিনেচাৰ, এইটোও বহুত ভাল হয় আৰু বহুত ধুনীয়া হয়। আৰু আপোনালোকে এই এপটো ব্যৱহাৰ কৰিলে ডাক্তৰে নিজে আপোনালোকৰ লগত কথা পাতিব, আৰু আপোনাৰ নিজৰ প্ৰব্লেমবিলাক ডক্তৰে সুধিব, আৰু নিজৰ প্ৰব্লেম কোৱাৰ পিছত আৰু তেওঁলোকৰ পৰা ৰিকমেণ্ড কৰাৰ পিছতো আপোনালোকৰ ৱাটাৰ ইনটেক ডাইট প্লেনৰ কিছুমান আপোনালোকক কথা ক'ব। আৰু আপোনালোকে স্কিনৰ বিষয়ে নহয়, হেয়াৰৰো আছে, কথা পাতিব পাৰিব। তো এইটো বহুত জেনুইন হয়, আপোনালোকে ইউজ কৰিব পাৰে। আৰু মই এতিয়া কেনেকৈ ইউজ কৰিব লাগে আপোনাক দেখুৱাই আছোঁ। আৰু এইটোৰ দাম বেছি নহয়, 1500 টকা। আৰু মই যিহেতু অৰ্ডাৰ দিছিলোঁ, আৰু ধুনীয়া এটা পেকেজিং আহিছে, এনেকুৱা 4টা প্ৰডাক্টো আহিল। আৰু মই এতিয়া প্ৰথমতে ঘঁহিম স্মুথিং হাইড্ৰা জেল, আৰু মোৰ যিহেতু ক'লা দাগ আছে আৰু মানে শালমইনা আছে, আৰু ধুনীয়াকৈ ঘঁহিম, আৰু আপোনালোকে ঘঁহিব পাৰে, এনেকুৱা চবৰে বেলেগ বেলেগ। আৰু গাইছ এই প্ৰডাক্টটো মই নিজে ইউজ কৰি আছোঁ, আৰু খুব ভাল হয়, মই নিজে প্ৰমাণ পাইছোঁ। আৰু আপোনালোকে এই এপটোত গৈ ডক্টৰক 24 ঘণ্টাই ছাপোৰ্ট পাব। আৰু এই প্ৰডাক্টটোৰ লিংকটো মই কমেণ্ট বক্সত পিন কৰি দি দিছোঁ, আপোনালোকে গৈ ডাউনলোড কৰি ৰেজিষ্টাৰ কৰক। আৰু যদি মোৰ প্ৰম' কোডটো ইউজ কৰে, প্ৰথম 50জন কাষ্টমাৰে 100 টকাকৈ অফ পাব। আৰু মোৰ প্ৰম' কোডটো হৈছে গুণজিত100, আৰু ব্যৱহাৰ কৰি চাওক, ভাল পাব। কেকটো কানবই মানে মাইনাটো কানবই থাকো হয় না নহয় তোৰ আত্তানিতে ইংকে কৈছো মাইনাটো কানবই মাইনা কেকটো কই যাব সন্মানৰ কথা চিন্তা কৰছো নে কেকটো ইমান বছৰ গেল বাৰ্থডে এটাটো কেক আনি ৰখাইছিলিতো নাই এবাৰ আনিম নহয় এবাৰ আনিমে নাই এবাৰ আনিম চানিম নাই মোৰ লগা মই খামে এটা উই যাব কবা দিছ ওই দি বাপে কিয় খাবা নেৰে আলা বুছু আই মই যাও কেকটো নিলাওই এই ফালতু কেক ভাল নহয় কিবা সিলভাৰৰ নে কিবা প্লাষ্টিকৰ কেক এটো কি ধুনিয়া কেক দুইটা মোক খাল বলাবা ইচ্ছা হ'ব ধুনিয়াকে মই ফালতু কেক তোক ডাঙৰ কেক আনিম আসু আ নাগে মোক ডাঙৰ অ্যাকশন Happy birthday to you Happy birthday to you Happy birthday dear Gungun Happy birthday to you
খোৱা লাগছি দেখোন হা তোৰ গালতে লগাই দিও তই বৰ কেকটোৰ কাৰণে ইনকে আছা নহয় তই গালতে লগাই দিও খাবাতো নেদা গালতে লগাই দিছা খাবি দেৱে বাপা হাৰি চাই লগাই দিছে আই আচল কি দি কালা লগোৱাখিনি খাবি নে নাই খাম খাম ওই ই দেখো খাবা নাপায় খাই দি খাই কি বিহৰ গুটি চলি জন্ম দিছা এই ভাই তহঁতে খাব বেয়া কৰবো এই সন্মান সন্মান সব শেষ কৰবো বাবা হ'ব বঢ়িয়া মেকুৰীয়া লগাবলৈ তোক একচন ইমান ধুনীয়া কেক আমাৰ মাইনাত লাগি আনছি মোৰ বাৰ্থডেত এটা ধুনীয়া কেকটো বাদে দি চোলাতে দি নাপালা ঘৰৰ পৰা সুখুনৰ উচেদি চাৰে আই লাজে লাগে মোৰ কেক খাবা যাবা নেকি সেইটো দেখিছ না কি আটা পাৰি আছে বাটাতে কিমান মানুহ আছে তই কিয় আহিলি কিয় নাহিমে মোৰ লাজ লাগে নহয় কি ধুনীয়া মিষ্টি মিংগিৰি চাৰে মোৰ বাৰ্থডেত সুখুনৰ উচেদি চাৰে দাদা তই বুজি পোৱা নাই তোৰ দাঁত গৈছি কাৰণে শুকুনাৰ ওচেদি দিছো নহয় নহয় তই বুজি পোৱা নাই ফোন আলগিবিছো নে আপা জো কেক কাটবা ওলাইছি জো তই নাহো মই কি মই নিজেতো এবাৰ কাটবা নাপালো মই তো বুঢ়া হম আহি দাইৰি গছবো আহি কাবা চলি কেক কাটবা লাগি মই নাচাও পা সেইগিলা ইমান দুখ নকৰবি এবাৰ তোৰ বাৰ্থডেত মই আটা পিঠা দি কেক কাটিম নাঙে 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 এইগিলা আধা পিঠা নাঙে আমি দিম নহয় বাপে দাড়ি পকা নাই এই বাপা বাপেৰে দাড়ি পকা নাই তই একলা চলি পলিৰ কেক কাটাৰ কথা কবা লাগি আইছা হে কিয় নাযাম এবাৰ বাৰ্থডে পালি নাপালা পা এবাৰ পালিম নহয় আটা পিঠা দি কাটিম দে তোৰ কেকটো হয়নে আটা পিঠা দি কাটবি কি কথা গিলা কয় দুইটা কাহি দি কাটবা লাগব বুলি কৈছো পা কুণ্টেলা কেক কাটিমেই কুণ্টেলা কাটবো 1 কেজি আটা পেলাওঁতে একেবাৰে হাহাকা যায় কুণ্টেলা কাটবো গোটাই আছোৱা জো ইমান দেখা দা একচন কিমান ধুলা লাগছে এডাল বাপ সকলো কথা ক'ত লাগিলে আকৌ হে দুইটা ভাই ও এটা বস্তু পুহি দিবা লগা আছিলে কি বস্তু মাকে পাৰে নাই যা মায়ে চব গেলো মায়েও নৰে বোলে চাবি দুইটা পাৰা আজি সেইটো কাৰণে দুইটা ওচৰতে লৈছো বৰ বেলেগ বস্তু লৈছে দেখোন আপা তোৰ মাৰে নাজানাকে মই দুটা জিয়া ভাল পাওঁ এটা ইনষ্টা এটা ফেচবুকত পাছপৰ্টটো মই চেঞ্জ কৰি থৈছো সেইটো মইহে জানো বেলেগ বস্তু দেখোন ৰোল একচন কি 500 টকা এটা উলিয়াব পৰা হৈছা বাপেৰ পইচা গাছ আছে নেকি কিহৰ 500 টকা লাগে তোক শুনি লৈছো দুইটা হপা তই মোৰ লগত গাদ্দাৰি মুৰ্গী থাকো নেকি জলবা নুদা তোৰ বেয়া হলা কি বুলি কম দেখল দিগবা ইয়াৰ পিছত পালি না 500 টকা খং কম যা এইটো দিকে যাম আৰু এইফালে শুটিং কৰি আছো আমাৰ পালিপুৰীয়া গিটা ঐ ৰা কি খাইছা মনে মনে তই ঘৰৰ বুলে খাবা লাগে নি একেলগে চা আমি শুটিং কৰি আছো না একেলগে আৰু একদম একেলগে খাইছি বিয়াত মালয়া পানী খাব নমনে তই খা পিছে নাই কিবা খাই আছে ইয়ে জানব পুৰপুৰকে যাব ফিজটো খুলব খাই পেলাই লাহে কলে নিগিনি না মানে ডাললিয়া বুট পাইছি না মিঠাই লোক পাইছে মোৰ মাথাটো যা ৰেডি ৰোল লক কৰি দিলা জাহান ভালেহে মই দাদা কাপোৰ গিলাক বিচাৰি পোৱা নাই এই সময় পগলা কৰি দিছে কৰ কি ভিডিঅ' গিলাক চাই থাকে মাথাটো বেয়া কৰিব আহে এই মোবাইলত চাই গৈছি দাদা কাপোৰ দিম হেৰি ইতে কেন্দিৰ মই অলমান জ্ঞান লৈ লওঁ তই ভাত আঙে যা তাতে গিয়ে ল পা পঢ়া যদি পঢ় নপঢ়া যদি মই কিতাপ মই বেচিম দেই পা এইগিলা থৈ দিবি দেই মই আহি লৈ আছো আধা জ্ঞান আহিলে নাই কবা নাছো এটা তাকবৰ সৰুকে লৈ গেলে ৰোল একচন ভাল নে পিছে নাই গম নাগে এতিয়া কাপোৰ কানি ঠিক কৰি থাক একচন কোনে চা আমাৰ দিকে আমাৰ দিকে চাইটো হেৰি অলপমান লাচিলে চা এতিয়া দিয়ে একবাৰ দিয়ে যা এই চাইলেণ্ট শুনি নকবি ৰ আপুনি ৰখা লাষ্ট মান শেষ কৰি দিবি এই নহয় মই গম পোৱা নাছিলো এই ওপা কেতিয়া মচি আহিলে
আৰু ফাইনেলি গাইছ আমাৰ আজি শ্বুটিং হৈ গ'ল এতিয়া ৰাতিয়ে হ'ল আছো জুৱেলাটো ঘৰত পুৰা এহাত ইফালে আছে আৰু মানে কি হ'ল এই বহুত দিনৰ মূৰত শ্বুটিং এটা কৰিলো আৰু ভাল লাগিল খুব ধুনীয়া লাগিল শ্বুটিং কৰি আকৌ অহাকালি আহি আছে ভিডিঅ'টো গতিকে সকলোৱে চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ গুণজিৎ ডেকা আৰু লগতে আমাৰ মাঙা টিভি ছাবস্ক্ৰাইব তো আজিলৈ বাই 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 গাইছ